মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি অনলি 8.1 কুৱেশ্যন নম্বৰ 5 নম্বৰটো চাম। 5 নম্বৰটো কি কৈছে চোৱা, দেখুওৱা যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান, কৈছে আমি এটা চতুৰ্ভুজ আঁকি ল'ব লাগে। ধৰা এইটো এটা চতুৰ্ভুজ, কৈছে কৰ্ণ দুডাল সমান, মাজেৰে দুটা কৰ্ণ পাতিছে, কৰ্ণ দুডাল সমান কৈছে, ইহঁতৰ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত। আমাৰ কি কৈ দিছে, চতুৰ্ভুজটোৰ মাজত যিডাল কৰ্ণ থাকিব, কৰ্ণ দুডাল সমান আৰু পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, তেন্তে চতুৰ্ভুজটো এটা বৰ্গ। চোৱা চিত্ৰত ভালদৰে বুজাই দি আছোঁ। কি কৈছে, আমাৰ কি দিয়া আছে যে এ বি চি ডি এটা চতুৰ্ভুজ, আৰু চতুৰ্ভুজৰ যি দুটা কৰ্ণ আছে সেই দুটা কৰ্ণ আমাৰ সমান, আৰু ও বিন্দুৱে আমাৰ লম্বভাৱে মানে প্ৰতিটো কোণ 90 ডিগ্ৰী কৰিছে আৰু সমদ্বিখণ্ডিত কৰিছে। মানে ও বিন্দুৱে চি আৰু এ ৰেখাটোক বা সমানভাৱে ভাগ কৰিছে, ও আৰু ও চি সমান। আৰু কি কৈ দিছে, আমাৰ এইখিনি কৈ দিছে, আৰু এই চতুৰ্ভুজটো এটা বৰ্গ বুলি দেখুৱাবলৈ কৈছে। এইটো অতি সহজ। বৰ্গ আমি কি জানো, বৰ্গৰ নিয়ম আছে আমাৰ গোটেইকেইটা বাহু সমান দেখুৱাব লাগিব আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব, তেতিয়া হৈছে বৰ্গৰ এইটো নিয়ম। আমি প্ৰথমতে বাহুকেইটা সমান দেখুৱাম আৰু এটা বা দুটা কোণ আমি 90 ডিগ্ৰী দেখুৱাই দিম, তেতিয়া আমি গম পাই যাম যে এইটো এটা বৰ্গ। আমি চিত্ৰটো বৰ্গৰ নিচিনা চাই লৈছোঁ। চতুৰ্ভুজটো আমি বেলেগকৈ আঁকিব পাৰোঁ, ওপৰ ফালে দিব পাৰোঁ আৰু ডাঙৰ কৰি দিব পাৰোঁ। এতিয়া চোৱা আমাৰ কি দিয়া আছে, এ বি চি ডি এটা চতুৰ্ভুজ, আৰু কি দিয়া আছে, আমাৰ কৰ্ণ দুডাল সমান, যে কৰ্ণ দুডাল সমান, আমাৰ কৰ্ণ দুডাল কি আছে, এ চি সমান বি ডি, আৰু সমদ্বিখণ্ডিত কৰিছে, সেইকাৰণে কি লিখিম যে এ ও আৰু ও চি সমান, আৰু আমাৰ ও ডি আৰু ও বি সমান, ও ডি আৰু ও বি সমান। এইখিনি আমাৰ দিয়া আছে। প্ৰমাণ কৰিব লাগে এ বি চি ডি এটা বৰ্গ। প্ৰমাণ কৰিব লাগে এ বি চি ডি এটা বৰ্গ। অৰ্থাৎ আমাৰ প্ৰমাণ কৰিব লাগে গোটেইকেইটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী। এতিয়া আমি বাহুকেইটা কেনেকৈ সমান পাম চোৱা, আমি যদি যিকোনো দুটা ত্ৰিভুজ লওঁ, এইটো ত্ৰিভুজ লওঁ, বা এইটো লওঁ, ধৰা এইটো লৈছোঁ, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ আমি কি দিয়া আছে, যে ও এ সাধাৰণ বাহু লৈ ল'ম, আৰু এইটো বাহু সমান, এইটো কোণ সমান, এই তিনিটাৰ জৰিয়তে আমি এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱালোঁ। আৰু চিপিচিটি মতে আমি কি পাম, সৰ্বসম বাহুৰ অনুৰূপ বাহু সমান, অৰ্থাৎ এইটো বাহু সমান। ঠিক তেনেদৰে এইটো বাহু হ'লে এইটো বাহু সমান। তেনেকৈ আমি বাহুকেইটা সমান এতিয়া দেখুৱাই দিওঁ। পিছত আমি 90 ডিগ্ৰী কথা কৈ আছোঁ। এতিয়া চোৱা আমি ত্ৰিভুজ এটা ল'ম, যে এ ও ডি ত্ৰিভুজ, এ ও ডি, বা ইয়াত প্ৰমাণ লিখি দিবা, এ ও ডি আৰু ত্ৰিভুজ, আমি এ ও ডি লৈছোঁ আৰু এ ও বি। বিৰ আমি কি পাই আছোঁ, বিৰ পৰা আমি সাধাৰণ বাহু পাই আছোঁ, এ ও সাধাৰণ বাহু, এ ও আমাৰ সাধাৰণ বাহু, আৰু কি পাই আছোঁ, আমি ও বি আৰু ও ডি সমান। কিয়, এইটো আমাৰ ও বিন্দুৱে কৰ্ণটোক সমদ্বিখণ্ডিত কৰিছিলে, সেইকাৰণে ও বি সমান ও ডি। কিয়, ও বিন্দুৱে বা সমদ্বিখণ্ডক লিখিলে হ'ব বি ডি ৰেখাক সমদ্বিখণ্ডক। তোমালোকে নিজে বুজি লিখিবা। পিছত আৰু কি লিখিম, আমাৰ বাহু পাইছোঁ, আৰু এটা কোণ পাম, যে কি কৈছিলে, ও বিন্দুটোৱে লম্বভাৱে সমদ্বিখণ্ড, মানে এইটো প্ৰতিটো কোণ 90 ডিগ্ৰী। আমি ডি ও এ বা এ ও ডি কোণটো, আৰু আমাৰ বি ও এ সমান। কিয়, প্ৰতিটো কোণ 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী লিখিবা। এতিয়া বাহু কোণ আৰু এটা বাহু আমি বাহু কোণ পাই গৈছোঁ, এটা কোণ আছে, দুটা বাহু আছে। আমি কি স্বীকাৰ্য ব্যৱহাৰ কৰিব পাৰিম, এছ এ এছ, এটা কোণ আছে এছ এ এছ, ত্ৰিভুজ এ ও ডি সৰ্বসম ত্ৰিভুজ এ ও বি। কি স্বীকার্য মতে, এস এ এস, আমার বাহু কোন বাহু স্বীকার্য মতে। এতে মেইন কথাটা হবে আমি এই দুটা কিয় সর্বসম দেখুৱালোঁ, যে CPCT মতে যাতে আমি
বাহিৰৰ দুটা বাহু আমি সমান দেখুৱাব পাৰোঁ, অৰ্থাৎ এ ডি আৰু এ বি চি পি চি টি মতে সমান পাইছোঁ। এ ডি আৰু এ বি আমি চি পি চি টি মতে সমান পাইছোঁ, চি পি চি টি মতে। এতিয়া দেখা মেইন কাম কৰি কৰিলে আমি এইটো সমান পালোঁ। এতিয়া যদি আমি এইটো আৰু এইটো ত্ৰিভুজ আমি জানো সৰ্বসম হ'ব, চেম এইটো সৰ্বসম, এইটো সৰ্বসম হ'ব। আমি কি পাম? গোটেইকেইটা বাহু আমি সমান দেখুৱাবৰ কাৰণে আমি এতিয়া কি কৰিম? এইটো লৈছোঁ, এইটো মানে এইটো বাহু সমান দেখুৱালোঁ, এতিয়া এইটো সমান দেখুৱাওঁ। এইটো ত্ৰিভুজ আৰু এইটো সৰ্বসম আমি জানো, লিখি দিম যে এনেদৰে ত্ৰিভুজ আমাৰ এ অ বি সৰ্বসম বি অ চি। এইখিনি লিখিব শিকাই যে লিখিব নাই, এনেদৰে এইটো সমান। আৰু চি পি চি টি মতে কি লিখিব পাৰিম? এ বি আৰু চি বি চি সমান, এ বি বি চি সমান চি পি চি টি মতে। এইটো সমীকৰণ 1 দিয়ে, এইটো 2 দিয়ে। এতিয়া এইটো ল'লে আমি কি পাম? এইটো সমান পাম, লিখি দিয়া যে আকৌ এনেদৰে লিখিব নালাগে। আকৌ কিবা এটা লিখিবা যে ত্ৰিভুজ বি অ চি সৰ্বসম ত্ৰিভুজ চি অ ডি আমি সৰ্বসম পাইছোঁ, তেন্তে এইটো ত্ৰিভুজ আমি সৰ্বসম দেখুৱালোঁ, তেন্তে বি চি আৰু চি ডিও সমান, বি চি আৰু চি ডিও সমান চি পি চি টি মতে। ইয়াত আমি কি লিখিব পাৰোঁ? 3 নম্বৰ দি দিয়া সমীকৰণ, কিয়নো আমি গোটেইকেইটা সমীকৰণ লাষ্টত আমি দেখুৱাব লাগিব গোটেইকেইটা বাহু সমান। চোৱা এইটো বাহু এইটো সমান পাইছোঁ, এইটো সমান পাইছোঁ, এইটো সমান পাইছোঁ, আৰু দেখুৱাব নালাগে, গোটেইকেইটা আমি সমান পাইছোঁ। তেতিয়া লিখি দিবা এইটো সমান দেখুৱাব পাৰা। তলত এইটো সমান দেখুৱাই দিয়া, এইটো সমান যে আমাৰ অ ডি চি ত্ৰিভুজ অ ডি চি সৰ্বসম ত্ৰিভুজ ডি ও এ, এতেকে আমাৰ ডি চি সমান এ ডি চি পি চি টি মতে। ঠিক মতে আমি এইটো 4 নম্বৰ দি দিলোঁ। এতিয়া চোৱা আমি সমীকৰণ 4টা পালোঁ যে এইটো সমান, এইটো সমান, এইটো সমান, এইটো সমান, অৰ্থাৎ আমাৰ গোটেইকেইটা বাহু সমান। আমি সমীকৰণ 4টা পালোঁ। এতেকে সমীকৰণ 1 2 3 আৰু 4ৰ পৰা পাওঁ, আমি 4টাৰ পৰা কি পাই আছোঁ? যে আমাৰ এ বি বা এ ডি, প্ৰথমতে আমি এ ডি লিখিম, কিন্তু এইটো আমি ফাৰ্ষ্ট লৈছিলোঁ। এ ডি সমান এ বি, এ ডি সমান এ বি সমান বি চি সমান চি ডি। আমাৰ গোটেইকেইটা বাহু সমান দেখুৱালোঁ। মেইন এটা কথা হ'ল যে আমাৰ বৰ্গৰ প্ৰথমতে আমি বাহুকেইটা সমান দেখুৱালোঁ। এতিয়া আমাৰ কি কৰিব লাগিব? যে আমাৰ কোণকেইটা সমান দেখুৱাব লাগিব। এটা গ'ল। এতিয়া আমি যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুৱাব লাগিব। এতিয়া 90 ডিগ্ৰী দেখুৱাবৰ কাৰণে আমি এটা কুৱেশ্যন আগতে এটা কাম কৰিছিলোঁ, সেই 90 ডিগ্ৰী ওলাইছিলোঁ। কেনেকৈ ওলাইছিলোঁ? যে আগৰ কুৱেশ্যনটোত আমি ডি এ বি আৰু চি এ বি দুটা ত্ৰিভুজ লৈছিলোঁ। আমি এইটো আৰু এইটো ত্ৰিভুজৰ পৰা কি পাইছিলোঁ? যে এইটো বাহু সমান, এইটো বাহু আমি সাধাৰণ বাহু এ বি কিয়নো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লৈছিলোঁ, আৰু আমাৰ কৰ্ণ দুডাল দুয়োটা ত্ৰিভুজৰে সমান। আমি 3টা বাহু হিচাপে শিখাৰ মতে ত্ৰিভুজটো সৰ্বসম দেখুৱাই দিম, আৰু সৰ্বসম ত্ৰিভুজত কি জানো? এই কোণটো চি পি চি টি মতে আমি সমান দেখুৱাই দিম। অৰ্থাৎ কি জানো? যে এ কোণ আৰু বি কোণ সমান, এ কোণ আৰু বি কোণ সমান হ'লে আমি পিছত কৈ আছোঁ কেনেকৈ 90 ডিগ্ৰী বনাই দিম। এতিয়া চোৱা আমি পেজটো লৈ লওঁ, হৈ গৈছে। এতিয়া কি কৰিম চোৱা, এতিয়া আমি ত্ৰিভুজ কোনটো ল'ম? এতিয়া ত্ৰিভুজ আমি কি ডি এ বি আৰু ত্ৰিভুজ, তোমালোকে চিত্ৰটোৰ চাইডত তোমালোকে লিখি ল'বা, তেন্তে তুমি বুজাব হ'ব। চি এ বি আমাৰ ত্ৰিভুজ দুটা ল'লোঁ, যে আমি এইটো ত্ৰিভুজ ডি এ বি আৰু চি এ বি লৈছোঁ। এইটো ত্ৰিভুজৰ কি সৰহ পাম? এ বি আমি সাধাৰণ বাহু পাম, যে আমাৰ এ বি সমান এ বি আমাৰ সাধাৰণ বাহু, পিছত কি পাম? আমাৰ কৰ্ণ দুডাল সমান, আমাৰ ডি বি আৰু চি এ কৰ্ণ দুডাল সমান দিয়া আছে। আৰু কি সমান পাম? যে এ ডি আৰু চি বি আমাৰ বাহিৰৰ বাহু দুটা সমান পাম, যে এ ডি সমান বি চি। এইটো কি লিখিম? যে আমি আগৰ পৰা পাইছিলোঁ যে
কেনেকৈ লিখিম এ ডি আৰু ত্ৰিভুজতে সৰ্বসাম লিখি দিম যে ছাইডত যে এইটো ত্ৰিভুজ আৰু এইটো সৰ্বসাম পাইছিলোঁ যে সেইকাৰণে এইটো আমি সমান যে ত্ৰিভুজ অ' ডি এ সৰ্বসাম ত্ৰিভুজ আমাৰ চি অ' বি আৰু এইটোতো আমি চি পি চি টি মতে পাইছিলোঁ লিখি দিম এ ডি সমান বি চি চি পি চি টি এইটো লিখি দিয়া এতিয়া চোৱা এইটো আমাৰ হৈ গ'ল তিনিটা বাহু এতিয়া আমি ত্ৰিভুজটো আমি কি কৰিব পাৰিম সৰ্বসাম বুলি দেখুৱাই দিব পাৰিম এতেকে ত্ৰিভুজ ডি এ বি ত্ৰিভুজ ডি এ বি সৰ্বসাম ত্ৰিভুজ চি এ বি আমি কি এছ 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 স্বীকাৰ্য মতে পাম স্বীকাৰ্য মতে পাই যাম আৰু চি পি চি টি মতে কি দেখুৱাব পাৰোঁ আমাৰ কোণ বি কোণ আৰু চি কোণ সমান এ কোণ আৰু বি কোণ সমান এইটো ত্ৰিভুজৰ এ কোণ এইটো ত্ৰিভুজৰ বি কোণ সমান আমাৰ এ কোণ আৰু বি কোণ সমান এইটোৱে আমি চি পি চি টি মতে দেখুৱাব বিচাৰিছিলোঁ কিয় এইটো কোণ যেতিয়া আমি সমান দেখুৱাই দিম এতিয়া কি জানিছিলোঁ আমি যে আমাৰ এইটো আমি ত্ৰিভুজতে সৰ্বসাম দেখুৱাব পাৰিলে এইটো কোণ আৰু এইটো কোণৰ সমান ডিগ্ৰী কি আছিল দুটা কোণৰ যোগফল কিমান আছিল 180 ডিগ্ৰী এতিয়া দুটা কোণ যোগফল 180 ডিগ্ৰী হ'লে দুইটা কোণ আমাৰ সমান আছে তেন্তে সমান কোণ 90 ডিগ্ৰী 90 ডিগ্ৰী ভাগ কৰিলে আমি এটা কোণ 90 ডিগ্ৰী দেখুৱাই দিব পাৰিম আমি কি লিখিম এতেকে এংগল এ প্লাছ বি ইকুৱেল টু 180 ডিগ্ৰী এংগল এ আৰু বা এংগল বিৰ সলনি এটা লৈ ল'ব পাৰিম যে এংগল এ প্লাছ এংগল বিৰ সলনি এংগল এ লৈ ল'ম 180 লওঁতে লিখি দিবা এংগল এ ইকুৱেল টু এংগল বি সমান আমি জানো ইয়াতে এংগল এ এংগল বি সমান সেইকাৰণে এয়া লৈছোঁ এতিয়া 2 অফ এ ইকুৱেল টু 180 ডিগ্ৰী এণ্ড এটো ৰাখি দিলে আমি 2 সিফালে লৈ গ'লে 180 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী থাকি যাব আমি এ কোণটো আমি 90 ডিগ্ৰী পাই গ'লোঁ অৰ্থাৎ আমি বি কোণটো 90 ডিগ্ৰী ক'ব পাৰিম যিকোনো এটা কোণ 90 ডিগ্ৰী দেখুৱাই দিলোঁ তেতিয়া দুটা কোণ 90 ডিগ্ৰী দেখুৱালে সেই দুটা কোণ 90 ডিগ্ৰী হ'বই আমি দেখুৱাব নালাগে সেই দুটা কোণ আমি কৰিলে আমি 90 ডিগ্ৰী দেখুৱাই দিব পাৰিম এতিয়া কৈ দিব পাৰিম যে এ বি চি ডি এটা বৰ্গ এ বি চি ডি চতুৰ্ভুজটো এটা বৰ্গ আমাৰ প্ৰমাণিত হ'ল এইখিনি আছিলে আমাৰ এনচাৰ এতিয়া আকৌ এবাৰ চাই লোৱা যে আমাৰ 5 নম্বৰটো এইখিনি আছিলে অতি সহজ আছিলে